অকমান পচিনা বাহিৰ কৰি দিলো মানে এতিয়া বাজিছে 7:30 নহয় না 7:30 না 8টা বাজিল 8টাই বাজিল আমি মোটামুটি ঘৰৰ পৰা ওলছিলো 5:45 কিবা এটা খাই লওঁ আৰু আজি আমাৰ কি হ'ব কৈছো বাৰু সপোনৰ একদম কম দামী সৰু সুৰা ঘৰটো কমপ্লিট হ'ব নহয় না মই যেহেতু মালিক তই যেহেতু মেনেজাৰ গতিকে মেনেজাৰৰ তাত চব হিচাপ থাকে গতিকে হিচাপখিনি লিখি থৈ দিছা নাই হে মিস্ত্ৰী তাত কিমান গেল ইটাত কিমান গেল আড্ডা মাৰা ভাল এটা পাৰ্টনাৰ পাইছা নেকি আমাৰ এওঁ আড্ডা মাৰাত বেয়া নহয় দে এইটো বেলগাঁও আকৌ কাম অলপ হ'লে কৰি নেদা কি খুজে কি বেলগাঁও দিবা লাগে এতঙল দুলে আছে দাদা আৰু ঘৰত পুৰা মানে হিবি জিবি হৈ গৈছে আৰু এফালে গাত তত নোহোৱা হৈছে আকৌ সেইফালে পুৰাই পাকা কাম কৰি আছে দাদাহঁতে আজি মানে ফিনিচিং নহয় না কিন্তু এনেকুৱা দুৰ্ভাগ্য দুখৰ বিষয় আমাৰ গাহৰিটো খাম বুলি ভাবিছিলো আমাৰ দৰঙত পুৰা গাহৰিটো বেন কৰি দিছে লাষ্ট বুলি বোলো আজি ঘৰ বনাও লাষ্ট গাহৰিটো খুৱাই দিওঁ পিছে নহয় ব্ৰইলাৰ আনিবা যাম ব্ৰইলাৰ আনিম কিন্তু লোম এৰি পেলাই চাউলটো দি খাম আৰু ঘৰটোৰ ভিতৰখিনি একবাৰ দেখাই দিছো এয়ে আৰু কম দামী ঘৰ পুৰা এয়া দাদাহঁতে গোটেইখিনি কাম কৰিছে বাঁহৰো কৰিছে কাঠৰো কৰিছে আৰু পাকাৰো কাম কৰিছে খুব কম মানুহ আছে এনেকা বাঁহৰ কাঠৰ আৰু পাকাৰ কাম কৰিব পাৰা এইটোৱে আৰু বাচন চাচন মাজত পুৰা ব্যস্ত এইগিলা ঘৰৰ কাম গোটাইখিনি নকলি নহয় ই বাপা কৰিবই লাগিব পুৰা হলিও কৰিব লাগিব সদ্যহতে প্ৰথমতে ইয়াৰ ৰুটি অলপ অলপ দিব কণী ৰুটি আজি মানে খানাটো অলপ ধামাকা আজি লাষ্ট যিহেতু যাব এইবিলাক কুটি থৈ দিছে আঞ্জা আৰু এয়া শাক চাহটো দেখাই দি চাহো দেখাব লাগিব সেই চাহো ৰেডি হৈ আছে মই গেলামালখিনি লিখি দিম মেছেজত গেলামাল ভাল মালহে খাব লাগে কৰ গেলা পচা মাল খাই দে পইচা দে পইচাৰ কি মালিক নেকি তই হে পইচাৰ মালিক গ্ৰীচ চলাবাইছ চাৰিচকীয়াখন চলালো আৰু তেল হৌ হৌ হৌকে যায় গতিকে এই ইমান ওচৰতে আৰু ব্ৰইলাৰ আনিব যাওঁতে ক'ত আৰু চাৰিচকীয়া লৈ পেলাই কি যাম গপচ চাইকেল এখন ল'লি হ'ল আগতে খুব চাইকেল চলাইছিলোঁ পেডেল মাৰি থাক বাচ্চা তোক একেবাৰে দাংবা নোৱাৰা হৈছোঁ কি খবৰ আপোনালোকৰ ভালে আছানে মোৰ চলন্ত জীৱন চলি যাই আছে এতিয়া আকৌ এইবিলাক কামত ব্যস্ত হৈ আছো আকৌ দুদিন পিছত আকৌ এয়া খেতি পথাৰ আকৌ কামত পুৰা ব্যস্ত হৈ যাম খেতি পথাৰ মই ডাইৰেক্টলি নিজে নাঙল নধৰিলেও ট্ৰেক্টৰ লগাই পেলাই কৰিব লাগিব মাটিখিনি চম পেলাব নোৱাৰা এই বিল্ডিংটো আমাৰ খুৰাৰ হয় এই বিল্ডিংটোত বহি বহি কত ভিডিঅ' এডিট কৰিলোঁ এই বিল্ডিংটোত বহাৰ কাৰণে কিমান কথা শুনিলোঁ কিমানৰ নিজৰ ঘৰত বহিলেও কথা শুনিব লাগে মানে সেইকাৰণে বহে বাদ দিলোঁ বাকী যি কি নহওক পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যাম লাগি আছা খেতিত হয় হয় পদূলি এৰি 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 ভণ্টি তোমাৰে ঘৰ পাওঁ বেলেগৰ কথা নকওঁ মোৰে কৈছোঁ বিশেষকৈ আমাৰ জেনেৰেশ্যনৰ খিনিয়ে মানে মোটামুটি 2010 মানৰ পৰা চাইকেল এৰিয়া হৈছে মানে পেপো হৰণে এই হৰণটো কিন্তু কম যুগ পৰিৱৰ্তন হ'ল এই ৰাস্তাবিলাক এতিয়াও পৰিৱৰ্তন নহ'ল আমাৰ গাঁৱৰ এইবিলাক ৰাস্তা কি খলাব মই গাঁতা দেখিছানে ৰাস্তা নহ'ব পাৰে কিন্তু আমাৰ এই কোম্পানীগিলাক গাঁৱত আহি পেলাই সোমাই গ'ল পুৰা এই ৰাস্তা 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 এবাৰ পিছে হ'বনে ৰাস্তাটো হ'বনে নহয় নহয় সেই দলংখন হ'ব বোলে বাৰু এইবাৰ অসম চৰকাৰ গোটেই গাঁও পঞ্চায়ত যিয়ে নহওক বাৰু যি কি নহওক মঙলদৈ এইখিনি খাটলপাৰা নেশ্যনেল হাইৱেৰ ওচৰৰ আচলতে চৰকাৰক বহুত দায় দি পেলাই লাভ নাই ৰাস্তা চাস্তাৰ কাৰণে গাঁৱৰ মানুহবিলাকে কামোৰা মানুহ লাগিব কামুৰি পেলাই কি ৰাস্তা হৱাব লাগিব পুৰা জোৰ জবস্তি কৰি সদায় কাহুল কৰিব লাগিব সেনেকুৱা কৰিলেহে হ'ব আৰু কাহুল কৰাতকৈ কিজানি খাওঁ মানুহৰ সংখ্যা বেছি চমৰা ক'লে মানুহটো গোটেই হেৰি কি ফুটবল টিমটো মাৰা খেদিলি হা বা টাইলছ লগাই ফেলে কি ফুটবল টিমটো মাৰা খেদিলি নে মুঠ ধৰি একো যাওঁ নাই শুনছা কোনো গুৰুত্ব নেদেই আৰু ফুটবল টিমতো বাদ দি ফিল্ডেৰকো মাৰা গেলে ভাই চৰকাৰে চাকিদাজ বনালা চলিয়া খেল বনালগে চাকিদাজ হ'ব লাগে মাটি আৰু নাপালা হে এইবিলাক এই ওপৰৰ মহলৰ মানুহবিলাকৰ চিন্তাধাৰা আৰু বুজি পাইছা নাই মই গুৰুত্ব দিছিলো মোক গাঁৱৰ মানুহে গুৰুত্ব নিদিলা আমি বেপাৰ কৰা বুলি ভাবিলা আৰু হেৰি সৰু চলি ফটো আমি কৰি পেলাই ঘূৰি ঘূৰে কাম নহ'ব এনেকৈ বুলি পেলাই ভাবিলা কিন্তু চাৰ্টিফিকেটটো সদায় চাৰ্টিফিকেটে হয় আলোচকত আকৌ আমাক পাত্তাই নেদেই ভালে কৰি আছে বা বাপা নন ষ্টপ পঢ়িয়ে থাকা নেকি তুমি টাইম বম নেকি চমাদা এইটো
এই ভাৰত পাকিস্তানৰ যুদ্ধৰ এইটো নি একবাৰ পেলাই দিলেই হ'ল এ টিটি ধাম এ কাজিয়াখন আৰু অলপ লাগবা লাগছিল গম পাইছা মই চিধা চিধি কৈছো ভাই কাৰণ পাকিস্তানে আমাৰ বহুত হানি কৰিছে বুজি পাইছানে কিমান আৰ্মি চাৰ্মি মাৰলা এইবিলাক যি কি নহব হা কাম নাই মাল শেষ কৰিলি নেকি মাল খাই আজি 2 কুইণ্টেল 2.5 কুইণ্টেল দিলো এটা বাখানা হ'ব পুৰা অসমত থকা নৰ্থ ইষ্টত থকা জ্বালা পাই যাব মই ৰাজস্থানত গৈছিলো নহয় ৰাজস্থানত ভাই এইগিলা মাংস চাংস নাখায় মাংস খোৱা বুলি ক'লে বেয়া ঘিন কৰিবে तुम लोग राक्षस है क्या बोले কৈছি 3 কিলো 80 গ্ৰাম হৈছে 3 কিলো এৰ 3 কিলো এ ধৰলো আজি জানো খানা গপস কিন্তু মই ফ্ৰী কে দিম বইলাৰ ডাঙৰ বইলাৰ এটা দিম আজি হৰু মাল না সব সাপ্লাই দিল আজি মই ধেমালি চলে দি কিছুমান সঁচা কথা কওঁ মানে হানা সঁচা কথা কওঁ কোনো বেয়া পাই ফেলে লাভ নাই আৰু হানা সঁচা কথা মই বহুত দিন হল মানে কোৱা বাদ দিছিলো কিন্তু ইটা আকৌ চিন্তা কৰছো অলপ হানা সঁচা কথা কবা লাগব মানে নহলি কাম নাই হানা সঁচা কথা কবা লাগে কাৰণ সমাজত এনেকুৱা কিছুমান প্ৰাণী আছে যিবিলাকে নিজকে বৰ বৰুৱা বুলি ফেলে ভাবে সেইবিলাকে মানে বহুত কৈ ফেলে কি লাভ নাই মেক্সিমাম মানুহ আজিকালি কোটিৰ দিগিত টানা আৰু আমি যেহেতু এটা মানুহক এম কৰি ফেলে কি ভিডিঅ' নবনাও বহুত মানুহ এম কৰি ভিডিঅ' বনাও গতিকে আমাক যিবিলাকে মৰম দৃষ্টি দি চাই ধুনীয়াকৈ সঁচাকৈ ভাল পাওঁৱেই আৰু ভাল পাবয়ে যথেষ্ট মানুহ আমি দেখিলেই চিনি পাওঁ আগতে পাওঁ নাছিলোঁ আজিকালি পাৱা হৈছোঁ আৰু আজি পুৰা ৰমণীৰ দোকানৰ কাষ্টমাৰ হ'ম পিছত বাপাৰ জন্মদিনৰ দিনা কিয় যোৱা নাই হেপী বাৰ্থডে আজিয়ে কৈছোঁ মই যাবা সময় পাৱা নাছিলোঁ চৰি মানে অংকিতাই বাধা কৰিছে হে নাই কৰা মই তি কথা শুনা মানুহ নেকি এই নহয় তি কথা শুনা মানুহে নহয় নহয় তুমি কলিও নহয় কিবা এটা কাৰণত যাবা দিয়া নাই নাই মা কামাখ্যা মন্দিৰৰ শপত দেউতাৰ শপত মৰি যোৱা দেউতাৰ শপতটো মই এনে নাখাওঁ নহয় মই এইকেইটা দিন বহুত সেই বহুত বিজিয়ে মই খালি সি যদি আকৌ মনত পেলাই দিলা হয় মই যদি আশে পাশে থাকিলো হয় ঠাচকে মই গুচি আহিলো একদিন যাম দে ওকে ঐ আশীৰ্বাদ দিব পৰা মানুহ মই নহয় কিন্তু মৰম কৰিব পাৰো আশীৰ্বাদ জ্যেষ্ঠবিলাকে জ্ঞানী গুণীবিলাকে দিলেহে আশীৰ্বাদ লাগে আৰু কলিযুগ পছে কলিযুগত আশীৰ্বাদৰ কোনো মূল্যই নাই তোমালোকে দিব লাগিব আমাক তোমালোক আমাতকে জ্যেষ্ঠ বা কমেণ্ট আগত পাওঁ মই বিজুৰাণী হাজৰিকা কৰ্মটোতো তোমালোকে কৰিবি পূজা কৰছা চাদৰ মেখেলাযোৰ পিন্ধি ললে ভাল লাগিল হয় নহলিও আৰু এইটো আমাৰ গাহৰিৰ পোৱালি খুটুক মুটুককে আহিব লাগে ওলাল ভাগাৰে দুখে স্কুলৰ পৰা আহিব লাগে খেজুৰিত লপতকে ভৰিছে ভাই কি ইমান খকাই তোৰ পুৱা একদম আনি থৈছিলো এটা তিনটা মাত্ৰ ৰৈছি তাকো এটা বেয়া দুটা ভাল ৰৈছি বাকী গোটা মই খালা কোনবাই এই ৰনাই খাইছে কি জানিয়া তই সৰুতে দেখো এনেকুৱা লপলপিয়া নাছিলি এতিয়া আজিকালি কি ইমান খক হৈছে তোৰ কমছি নেকি আৰু আমাৰ এইটো হ'ল ধ্বংসকাৰী এইবিলাক ধ্বংসকাৰী এইগিলা এইটো ইমান ধুনীয়া বস্তুটো পিএফচি আহিব লাগে তাপিলা ভাতা দিবোৰ এখাৰ কথা আছে কি না থক লাগি মাংস হাঁহ নহয় বাৰু এইটো ব্ৰইলাৰ কিন্তু ঠেঙক লাগি মাংস উলিয়াই দিছে দাদাই বা কামো কৰিছে দাদাই এইফালে এইটো কামো কৰি দিছে পুৰা কিমান মান ওলাল মই 3 কিলো আনিছিলো 3 কিলো 2 কেজি এক পোৱা মোটামুটি 900 গ্ৰাম গুচি গৈছে তোমাক সহায় কৰি দিছি দে তুমি মনে কাম ফেৰা কৰছি ৰনে সেইকাৰণে এনেকে জবৰা লাগি আছা খোজ নাকাৰাকে অংকটো এতিয়াহে বুজি পাইছো দেখছা সেইকাৰণে তমক সদায় মৰম কৰিবি গম পাইছা নে গম পাইছা এইবিলাক খাই বুঢ়া হ'ল দিয়ে টেষ্ট কৰোঁ টেষ্টিং কৰিম এক পিচ কি ভাই এক পিচ খালি কি গোটেই পৃথিৱীখন উল্টি যাব নেকি থেংক ইউ ভাই এনেকে ওপৰত খোৱাৰ মজাই বেলেগ গম পাইছা নে গোটেইকেইটাই এতিয়া আমি লাষ্ট ফিনিচিং খানাটো অলপ খাওঁ নেকি গোটেইকেইটাই অলপ পূজা চূজা কৰি পেলাই জলফুলৰ পানী চানী চিটিলি বেছি ভাল লাগিল হয় লাষ্ট বুলি চব হৈছে নেকি মহাপ্ৰসাদ পৰ্যন্ত কিলা কৈছে জোৱাই ছোৱালীয়ে প্লাছ আমি খালো আৰু এতিয়া আমি বৰ্তমান ভালকে দাঁত চাত অলপমান ওলাৱা চাই এটা ল'ৰা ওলালি ওলাম ছোৱালী ওলালি ভাল লাগিব পিলিৰ কাৰণে কি নাম তো কি এই বাহে বিলি নামো গনালা
তিনি মানুহৰ মাথা 1 পোৱা 1 পোৱা নে মতা মানুহৰ আইডিয়াটো বেছি তাত ইয়াৰ ধৰ আধা কিলো কিছুমান 2 কিলো এইটো দাদাই মুখেদি কৈছে কিন্তু এইটো বহুতে আগতে প্ৰচলিত হৈ থকা কথা প্ৰচলিত হেৰি কৈছে মানুহৰ 1 পোৱা পুৰুষৰ 2 পোৱা সেইকাৰণে হিচাপটো কম কাৰণে পাতল মাথা পাতল চব ফালৰ পৰা ঢিলা নহয় না দেহাৰ ফালৰ পৰা ঢিলা পটকে কান্দি দেই পটকে দুখ লাগে পটকে চকু পানী ওলাই পটকে কথা হলাব পাৰে মানুহ হলাব পাৰে চব হলাব পাৰে হয় নহয় পটকে এডজাষ্ট হ'ব পাৰে নহ'লেনো বেলেগৰ ঘৰৰ পৰা আহি পেলাই বেলেগৰ ঘৰত হাঁহি ফূৰ্তি কৰি থাকিব পাৰে আপুনি পাৰিলি হয় না হা ঠকা পালিতো ঠকা থাকিব নোৱাৰো থৰা কাটবা নাজানিলে ঠকা থাকিব এইগিলা হোৱা কথা ঐ ভাই ভগৱানে সেনেকে বনাইছে নাৰী জাতিটো সদায় তেজি তেজিব পাৰে মাক বাপক ভাই কোনোবা ভতিজা চব তেজিব পাৰে তেজিব পৰাৰ কাৰণে নাৰী জাতিটোৰ শক্তি বেছি কিন্তু ব্ৰেইনত এই 1 পোৱা 1 পোৱা বুলি কৈছে ভালকৈ ফেচিলিটি দিবা নহ'লে চব চেঞ্চুৰী মাৰিব নহয় চব চেঞ্জ কৰিব পাৰে সলনি কৰিব পাৰে আপুনি যদি ঘৰৰ নিজৰ ছোৱালীটো যদি ঘৰত একদম ক্লিয়াৰ কাট কৰি যদি শিকাব নোৱাৰে আপুনি ছোৱালীয়ে তাতে গৰিহণা খোৱাটো অনিবাৰ্য বুলি কৈছোঁ কিন্তু শিকিব লাগিব ইয়াতে জানি যাব যেনিবা মানে কিছুমান বস্তু জানাখিনি ইয়াতে কৈছে কিন্তু আপোনালোকৰ পৰিৱেশটো হয়তো এইটো আয়ত্ব কৰি ল'ব পাৰে কি বা চলি আছিল আপোনালোকৰ ঘৰত আমাৰ তাত বা কি হৈ আছে আমি চলা পদ্ধতিটো ল'ব লাগিব তাৰমানে এইখন ঘৰৰ পৰিৱেশটো ল'ব লাগিব মোৰ তাতে যেনিবা মই এই ফেচ ৱাছ দি মই চব কৈছো ইয়াতে হয়তো খাজ চাবোনে দিহে কৰিব লাগিব এই বস্তুটো আহিব লাগিব তাৰমানে ইয়াতে খাজ চাবোন এই বস্তুটো হ'ব লাগিব আৰু আজিকালি লিকৰা গিলাকে কিতাপ নলয় এইটো আজিকালি মোবাইল লয় মোবাইলত গেম খেলে কাম ধান্দা নাই আগতে আমি এই ডবল মুড়ি চিউ এইবিলাক খেলবা লৈ গৈছিলোঁ কাবাডী খেলবা গৈছিলোঁ পথৰ মাজত শৰীৰৰ বিকাশ হৈছিল স্বাস্থ্যৰ বিকাশ হৈছিল আজিকালি চব মেণ্টেল পেচেণ্ট বেছিভাগে সেনেকুৱা হৈ গৈছে আমি এতিয়া যেনিবা পেছাগতভাৱে বা ৰাইজে মৰম দিয়াৰ কাৰণে কিবা এটা কৰি আছোঁ কিন্তু এইবিলাক বেমাৰী কম বয়সত আপুনি কি হেৰিও লাইনৰ কামো জানা নেকি হা কিবা পৰ্ব কৰিলে নেকি আজি কাম শেষ কাৰণে আমাক আজি চাটাই দিলে আকৌ আহিব লাগিব এইয়া লাষ্ট ফিনিচিং এইখিনি এখন পুৰণা দৰ্জাখন লগাই দিয়া গেল দৰ্জা যিহেতু নাই আৰু পইচাও নাই ৰং চং কৰিলে ধুনীয়া হ'ব দে আকৌ আহিব লাগিব দেই গোটেইকেইটা আহিব লাগিব বোলো আকৌ